নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল During the reign of which Ahom king was the first silver coin minted ইয়াৰ শুদ্ধটো অপচন এ শুক্লেংমুং গড়গয়া ৰজাৰ দিনত তো শুক্লেংমুং ৰজাৰ দিনতেই প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে আহোমৰ শাসন ব্যৱস্থাত উজনি অসমৰ প্ৰধান কাৰ্যবাহী বিষয়াজন কোন আছিল The chief of South Assam under the Ahom rule who is the executive officer ইয়াৰ শুদ্ধটো অপচন ডি বৰবৰুৱা আহোমৰ শাসন প্ৰণালীত বৰবৰুৱাজনে আছিল অসমৰ প্ৰধান কাৰ্যবাহী বিষয়া উজনি অসমৰ প্ৰধান কাৰ্যবাহী বিষয়া নেক্সট কোৱেশ্চনটো হৈছে কোনখন যুদ্ধৰ অন্তত অৰ্থাৎ কোনখন যুদ্ধৰ শেষত হোৱা সন্ধিমতে আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মোগল দৰবাৰলৈ পঠাব লগা হৈছিল According to the treaty at the end of which war the Ahom king Joydhaj Singh had to send his daughter to the Mughal court as compensation for the war ইয়াৰ শুদ্ধটো অপচন এ ঘিলাঝাৰি ঘাটৰ সন্ধি তো ঘিলাঝাৰি ঘাটৰ সন্ধিৰ সময়তে কি কৰিছিলে আহোম ৰজা জয়ধ্বজ সিংহই যুদ্ধৰ ক্ষতিপূৰণ হিচাপে নিজৰ কন্যাক মোগল দৰবাৰলৈ পঠিয়াইছিল নেক্সট কোৱেশ্চনটো হৈছে অসম বুৰঞ্জীত কাৰ বিদ্ৰোহক দণ্ডুৱাদ্ৰোহ বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন চি হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহক পিছৰ প্ৰশ্নটো হৈছে ঘিলাঝাৰি ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল Who fought the battle of ঘিলাঝাৰি ঘাট ইয়াৰ শুদ্ধটো অপচন এ আহোম আৰু মোগল সেনাৰ মাজত আহোম আৰু মোগল সৈন্যৰ মাজতে ঘিলাঝাৰি ঘাটৰ সন্ধি হৈছিল নেক্সট কোৱেশ্চনটো হৈছে স্বৰ্গদেউ শিৱসিংহ কিয় ৰাজপাটত উঠা নাছিল Why did not Lord শিৱসিংহ ascend the throne ইয়াৰ শুদ্ধটো অপচন চি ৰজাঘৰীয়া দৈৱজ্ঞই ভৱিষ্যতবাণী কৰাৰ কাৰণে তো ৰজাঘৰীয়া দৈৱজ্ঞই ভৱিষ্যতবাণী কৰাৰ কাৰণে স্বৰ্গদেউ শিৱসিংহই ৰাজপাটত উঠা নাছিল নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনটো জনগোষ্ঠীয়ে বাইখু আৰু ফৰকান্তি উৎসৱ পালন কৰে Which tribe of Assam celebrates Baiku and Forkanti festival শুদ্ধটো অপচন চি ৰাভাসকলে ৰাভা জনগোষ্ঠীৰ লোকসকলে বাইখু আৰু ফৰকান্তি উৎসৱ পালন কৰে নেক্সট কোৱেশ্চনটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা অসম্পূৰ্ণ আত্মজীৱনীখনৰ নাম কি What is the name of the incomplete autobiography written by পদ্মনাথ গোহাঁই বৰুৱা শুনকলে ইয়াৰ শুদ্ধটো অপচন বি মোৰ সোঁৱৰণি নেক্সট কোৱেশ্চনটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি আছিল চন্দ্ৰকুমাৰ আগৰৱালা was a poet of which era ইয়াৰ ৰাইট এনসাৰটো অপচন এ জোনাকী যুগৰ তো চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ কবি আছিল ইয়াৰ লগতে মন ৰাখি থব জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক কোৱা হয় বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে মেথছ ৰিজনিং জিকে কাৰেণ্ট এফেয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ইংলিছ গ্ৰামাৰ এই সকলোবিলাক ছাবজেক্ট থকা পিডিএফ ল'ব বিচাৰে তেনেহলে কেৱল মাত্ৰ 79 টকা পে কৰি পিনে আমাৰ পৰা এই সকলোবিলাক ছাবজেক্ট থকা পিডিএফবোৰ পাই যাব তো যদি কাৰোবাৰ এই পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই পিডিএফসমূহ আপোনালোকে লাভ কৰিব পাৰিব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকে স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি 79 টকা পে কৰিব আৰু পে কৰাৰ পিছত আপোনালোকক আমি পিডিএফসমূহ সেন্ড কৰি দিম এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হওক নেক্সট কোৱেশ্চনটো হ'ল
Which is the highest civilian award in India? ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? মনত ৰাখি থব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাৰত ৰত্ন বঁটা। এই ভাৰত ৰত্ন বঁটাটো প্ৰতিষ্ঠা হৈছিল 1954 চনৰ 2 জানুৱাৰীত। মনত ৰাখি থব 1954 চনৰ 2 জানুৱাৰীত ভাৰত ৰত্ন বঁটা যিটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা এইটো প্ৰতিষ্ঠা হৈছিল। ভাৰত ৰত্ন বঁটা প্ৰাপক প্ৰথম ভাৰতীয় গৰাকী হৈছে ৰাজনীতিবিদ চি ৰাজাগোপালচাৰী। এইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে, মনত ৰাখি থব। ইয়াৰ লগতে মনত ৰাখি থব ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন দাৰ্শনিক হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিজ্ঞানী হৈছে চি ভি ৰমন। এই তিনিজনক 1954 চনত প্ৰথম ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শিখৰটোৰ নাম কি? শুদ্ধ উত্তৰটো অপচন বি গডউইন অষ্টিন। পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শিখৰটো হৈছে গডউইন অষ্টিন। মাউণ্ট এভাৰেষ্টৰ পিছত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে K2 যাক গডউইন অষ্টিন আৰু ডাপচাং নামেৰে জনা যায়। ইয়াৰ উচ্চতা হৈছে 28,238 ফুট বা মনত ৰাখি থব 28,238 ফুট যদি আমি ফুটত চাওঁ, আৰু যদি আমি মিটাৰত চাওঁ তেনেহ'লে হ'ব 8,607 মিটাৰ। 8,607 মিটাৰ। এই গডউইন অষ্টিন পৰ্বত শিখৰটোৰ উচ্চতা হৈছে 28,238 ফুট বা 8,607 মিটাৰ। এই শৃংগটো পাকিস্তান আৰু চীনৰ সীমান্তৰ সমীপৰ ওচৰৰ উত্তৰ জম্মু কাশ্মীৰৰ কাৰাকোৰাম ৰেঞ্জত অৱস্থিত আৰু এই স্থানটো বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব কাঞ্চনজংঘা। কাঞ্চনজংঘা হৈছে ভাৰতৰ সৰ্বোচ্চ শৃংগ। ই বিশ্বৰ তৃতীয় পৰ্বত শিখৰ। এই শৃংগক ফিফ্থ ট্ৰেজাৰ অফ স্নো নামেৰেও জনা যায়। ইয়াৰ উচ্চতা হৈছে সাগৰ পৃষ্ঠৰ পৰা 8,586 মিটাৰ। এই শৃংগটো ছিকিম ৰাজ্যত অৱস্থিত। ইয়াৰ লগতে মনত ৰাখি থব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট হৈছে বিশ্বৰ আটাইতকৈ ওখ পৰ্বত শৃংগ। পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট। এই শৃংগটো নেপালৰ হিমালয়ত অৱস্থিত। ইয়াৰ উচ্চতা হৈছে 8,000। মনত ৰাখি থব মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8,848 মিটাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেল্টা ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম কি? শুদ্ধ উত্তৰটো অপচন এ সুন্দৰবন বদ্বীপ। ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ হুগলী নদীৰ পৰা বাংলাদেশৰ বালেশ্বৰ নদীলৈকে এই সুন্দৰবন বদ্বীপটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ কল্ড দ্য লেণ্ড অফ ডনলিট মাউণ্টেইনছ? তলৰ কোনখন ঠাইক অৰুণোদয়ৰ দেশ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক অৰুণোদয়ৰ দেশ বুলি জনা যায়। ইয়াৰ লগতে আপোনালোকে ৰাখি থব মদন কামদেৱক অসমৰ খাজুৰাহো নামেৰে জনা যায়। যোৰহাটক অসমৰ চাহ ৰাজধানী নামেৰেও জনা যায় আৰু ডিগবৈক অসমৰ তৈল নগৰী হিচাপে জনা যায়। এইকেইটা কথা মনত ৰাখি থব, আপোনালোকৰ পৰীক্ষাত সহায় হ'ব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ কল্ড দ্য নৱদ্বীপ অফ আছাম? তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো অপচন ডি নলবাৰী। নলবাৰী জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। হাফলঙক মনত ৰাখি থব হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। গুৱাহাটীক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় আৰু নাগালেণ্ডক পূব ছুইজাৰলেণ্ড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো চাওঁ। হুইচ অফ দ্য ফলোয়িং পাৰ্চন ৱাজ ন'ন বাই চিউডোনেম বাগ্মীবৰ অৰ কাকা? তলৰ কোনজন ব্যক্তিক বাগ্মীবৰ বা ককা ছদ্ম নামেৰে জনাজাত আছিল? শুদ্ধ উত্তৰটো অপচন এ নীলমণি ফুকন। নীলমণি ফুকনক বাগ্মীবৰ বা ককা ছদ্ম নামেৰে জনা যায়। ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখি দিব। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি নামেৰে জনা গৈছিল। শংকৰ বৰুৱাক বিপ্লৱী বীৰ নামেৰে পৰিচিত আছিল আৰু ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায়। আপোনালোকৰ এইটো প্ৰশ্নটো খুবেই পৰীক্ষাত আহি থাকে যে বিহগী কবি নামেৰে পৰিচিত অসমীয়া কবিগৰাকী কোন?
তেনেহ'লে তাৰ আনচাৰটো হৈ যাব ৰঘুনাথ চৌধুৰী বন্ধুসকল এই কথাকেইটা ভালদৰে মনত ৰাখি থ'ব আপোনালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে by what pseudonym was আনন্দ চন্দ্ৰ আগৰৱাল known আনন্দ চন্দ্ৰ আগৰৱালা কি ছদ্মনামেৰে জনাজাত আছিল শুদ্ধটো অপচন বি ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ ছদ্মনামেৰে পৰিচিত আছিল বন্ধুসকল ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব ভাষা তত্ত্ববিদ নামে পৰিচিত আছিল ডক্টৰ বাণীকান্ত কাকতি মঞ্চ কোঁৱৰ নামেৰে পৰিচিত আছিল চন্দ্ৰধৰ গোস্বামী আৰু মঞ্চ সূৰ্য বুলি আমি ধৰণী বৰ্মনক জানাওঁ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি শুদ্ধটো অপচন বি অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ ইয়াৰ আয়তন হৈছে ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ ইয়াৰ লগতে মনত ৰাখি থ'ব অসম হৈছে উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য আৰু অসমৰ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যনটো চাওঁ হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কাৰেক্ট এনচাৰটো অপচন চি নামদফা নামদফা ৰাষ্ট্ৰীয় উদ্যান হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যান বন্ধুসকল ইয়াৰ লগতে মনত ৰাখি থ'ব কাজিৰঙা আৰু মানাহ হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু পান্না হৈছে মধ্যপ্ৰদেশত অৱস্থিত এটা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম when the 1985 Assam Accord was signed 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল শুদ্ধটো অপচন চি হিতেশ্বৰ শইকীয়া বন্ধুসকল 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যনটো হৈছে আছাম ফলছ ইন হুইচ জিঅ'গ্ৰাফিকেল পাৰ্ট অফ ইণ্ডিয়া ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম পৰে ইয়াৰ কাৰেক্ট এনচাৰটো অপচন বি গংগা সিন্ধু ব্ৰহ্মপুত্ৰৰ সমভূমি নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড দ্য আছাম মুভমেণ্ট ডিমাণ্ডিং দ্য এক্সক্লুজন অফ ফৰেইনাৰ ষ্টাৰ্ট বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল কাৰেক্ট এনচাৰটো অপচন বি 1979 চনত এই আন্দোলনৰ প্ৰথম প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল আছুৱে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য ডটাৰ অফ শংকৰদেৱ তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা ইয়াৰে শুদ্ধটো অপচন চি মনু মনু শংকৰদেৱৰ কন্যা নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ কনকলতা কনকলতা কোন আছিল শুদ্ধটো অপচন চি 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ 1942 চনত অতি কম বয়সীয়া কনকলতা বৰুৱাক গহপুৰ থানাত ইংৰাজ সৈনিকে গুলীয়াই হত্যা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হুইচ হিৰো অফ আছাম ফট ফৰ পাণ্ডৱছ ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল কাৰেক্ট এনচাৰটো অপচন বি ঘটোৎকচ ঘটোৎকচ আছিল দ্বিতীয় পাণ্ডৱ ভীমৰ ঔৰসত আৰু মণিপুৰৰ জীয়ৰী হিড়িম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ ইয়াৰ লগতে মনত ৰাখি থ'ব বব্ৰুবাহন আছিল পাণ্ডৱৰ ৰাজকুমাৰ অৰ্জুন আৰু মণিপুৰৰ ৰাজকুমাৰী চিত্ৰংগদৰ পুত্ৰ আৰু ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ তথা প্ৰাগজ্যোতিষৰ ৰজা নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য ভৈৰৱী টেম্পল লোকেটেড ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো অপচন ডি তেজপুৰ শোণিতপুৰ জিলাৰ তেজপুৰত ভৈৰৱী মন্দিৰ অৱস্থিত এই মন্দিৰটো বানাসুৰ ৰজাই তেজপুৰত নিৰ্মাণ কৰিছিল বুলি জনা যায় নেক্সট কুৱেশ্যনটো হৈছে হুইচ ট্ৰেভেলাৰ কেম টু আছাম উইথ মীৰ জুমলা মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল শুদ্ধটো অপচন এ চিহাবুদ্দিন তালিচ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং চেঞ্চুৰীজ ইন আছাম ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট অসমৰ তলৰ কোনখন অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ
কাৰেক্ট এনসাৰটো অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল মনত ৰাখিব 1985 চনত ইউনেস্কোয়ে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল ইয়াৰ লগতে মনত ৰাখিব জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত আৰু গিৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে গুজৰাট ৰাজ্যৰ এক বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটো হৈছে ৱেৰ ইজ দ্য ইউনিভাৰ্চিটি অফ আছাম লোকেটেড অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত উত্তৰটো অপচন ডি শিলচৰ অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ইন আছাম অসমৰ প্ৰথম কমিউনিটি ৰেডিঅ' কোনে আৰম্ভ কৰিছিল উত্তৰটো অপচন ডি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ আহোম জেনেৰেল ফেইল ইন দ্য বেটেল অফ উইথ দ্য তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল উত্তৰটো অপচন এ ফ্ৰাছেংমুং বৰগোহাঁই মূলা গাভৰু আছিল ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আৰু চুফিমফাৰ কন্যা ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আতান বৰগোহাঁই আছিল আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী লালু খোলা বৰফুকন আছিল লাচিত বৰফুকনৰ শ্ৰেষ্ঠ ভাতৃ আৰু লাচিত বৰফুকন আছিল আহোমৰ প্ৰধান সেনাপতি নেক্সট কোৱেশ্চনটো হৈছে দ্য হাইয়েষ্ট টেম্পল ইন আছাম ইজ অসমৰ সৰ্বোচ্চ মন্দিৰটো কোনটো উত্তৰটো অপচন ডি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰটো হৈছে অসমৰ আটাইতকৈ ওখ মন্দিৰ এই মন্দিৰটো নিৰ্মাণৰ আগলৈকে শিৱসাগৰৰ শিৱদৌল অসমৰ সৰ্বোচ্চ মন্দিৰ আছিল বন্ধুসকল এই মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা হৈছে 126 ফুট ইয়ে হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব শিৱসাগৰৰ শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট বন্ধুসকল মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা হৈছে 126 ফুট আৰু শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য কিং অফ আছাম ডিউৰিং দ্য ইনভেনশ্যন অফ আছাম বাই বখতিয়াৰ খিলজী বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল উত্তৰটো অপচন বি পৃথু নেক্সট কোৱেশ্চনটো হৈছে গৌড়ৰ ৰজা হুছেইন শ্বাহে কোন অসমীয়া ৰজাক পৰাস্ত কৰিছিল হুইচ আছামিজ কিং ৱাজ ডিফিটেড বাই কিং হুছেইন শ্বাহ অফ গৌড় বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি নীলাম্বৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট আৰ দ্য মেইন নেচাৰেল পাৰ্ট অফ আছাম অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ কেইটা উত্তৰটো অপচন বি 4টা অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ হৈছে 4টা আৰু সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰৰ উপত্যকা অঞ্চল বৰাক উপত্যকা বা কাছাৰ সমতল ভূমি আৰু 3 নম্বৰটো হৈছে কাৰ্বি মালভূমি অঞ্চল আৰু 4 নম্বৰটো হৈছে বৰাইল তথা দক্ষিণৰ পাৰ্বত্য অঞ্চল নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং দ্য reign of which Ahom king did the Mughal invade Assam for the last time? মুগলে কোন আহোম ৰজাৰ দিনত শেষৰবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন ডি গদাধৰ সিংহ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল ইয়াৰে শুদ্ধটো অপচন সি সদৌ আছাম সাহিত্য সন্মিলনী অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল সদৌ আছাম সাহিত্য সন্মিলনী নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ডিড স্বৰ্গদেউ জয়ধ্বজ সিংহ ফ্লি হুৱেন মিৰ্জুমলা কেপচাৰ্ড গড়গাঁও মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহ কলৈ পলাই গৈছিল কাৰেক্ট এনসাৰটো অপচন সি নামৰূপ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফিমেল ছিংগাৰ টু উইন দ্য নেশ্যনেল এৱাৰ্ড ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকীৰ নাম কি ইয়াৰে শুদ্ধটো অপচন বি তৰালী শৰ্মা ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া কণ্ঠশিল্পীগৰাকী আছিল তৰালী শৰ্মা তেওঁ 2003 চনত অসমীয়া আকাশী তৰাৰ কথাৰে চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ মহিলাৰ প্লেবেক গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল
বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হুইচ ট্ৰাইব চেলিব্ৰেটছ দ্য পৰাগ ফেষ্টিভেল পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে শুদ্ধটো হ'ব অপশ্যন ডি মিচিং বন্ধুসকল মিচিং জনগোষ্ঠীৰ লোকসকলে পৰাগ উৎসৱটো উদযাপন কৰে আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ